আজি বিধানসভাত এটা ঐতিহাসিক সিদ্ধান্ত হৈছে। ইতিমধ্যে এই সিদ্ধান্ত বিধানসভাত গৃহীত হৈছে আৰু ইয়াক আপোনালোকক জনাব বিচাৰিছোঁ যে পূৰ্বতে বিধানসভাৰ যি আমাৰ সময় আছিল, শুক্ৰবাৰে প্ৰত্যেক দিনাই নামাজ পঢ়িবৰ কাৰণে এটা সময় বন্ধ দিয়া হৈছিল। 12 বজাৰ পৰা 2 বজালৈকে বন্ধ দিয়া হৈছিল আৰু সোমবাৰৰ পৰা শুকুৰবাৰলৈকে বৃহস্পতিবাৰলৈকে 9:30 বিধানসভা আৰম্ভ হৈছিল আৰু শুকুৰবাৰে 9টাত আৰম্ভ হৈছিল। এতিয়া বিধানসভাৰ যি কাৰ্যপালিকা ৰুল এণ্ড প্ৰচিডিঅ'ৰ অফ কণ্ডাক্ট আছাম লেজিছলেটিভ এছেম্বলিৰ যি ৰুল 11 তাক সংশোধন কৰা হৈছে আৰু এতিয়াৰ পৰা শুকুৰবাৰে দিনটো, যিটো দিনত নামাজ পঢ়িবৰ কাৰণে 2 ঘণ্টা বন্ধ দিয়া হৈছিল, সেই বন্ধ নাথাকিব, এতিয়া কণ্টিনিউ হ'ব। আৰু ভাৰতবৰ্ষৰ লোকসভা, ৰাজ্যসভা, বিভিন্ন ৰাজ্যৰ বিধানসভাত নিয়মসমূহ পৰ্যালোচনা কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। মূলতঃ অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত লোৱা এই সিদ্ধান্তক আমি স্বাগতম জনাইছোঁ। সৈয়দ ছাদুল্লাহ দিনৰে পৰা, ব্ৰিটিছৰ দিনৰে পৰা এই সিদ্ধান্ত অব্যাহত আছিল আৰু যিহেতু আমি এখন ধৰ্মনিৰপেক্ষ ৰাজ্য বা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, আমাৰ সিদ্ধান্তসমূহ প্ৰত্যেকটো ধৰ্মৰ কাৰণে হ'ব লাগে আৰু আজি এই সিদ্ধান্তটো সদনত আমিনুল ইছলাম ডাঙৰীয়াই উত্থাপন কৰিছে। যিটো সিদ্ধান্ত অলৰেডি হৈ গ'ল, প্ৰতিবেদন দাখিল কৰিছে আৰু সকলোৰে সন্মতি সাপেক্ষে, ইয়াত এনেকুৱা নহয় যে কোনোবাই আপত্তি কৰিছে, সকলোৰে সন্মতি সাপেক্ষে আমাৰ বিধানসভাৰ কাম সুন্দৰভাৱে চলিবৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। মই সকলোকে ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ এই ঐতিহাসিক সিদ্ধান্ত লোৱাৰ বাবে মই বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। আজি বিধানসভাত এটা ঐতিহাসিক সিদ্ধান্ত হৈছে। ইতিমধ্যে এই সিদ্ধান্ত বিধানসভাত গৃহীত হৈছে আৰু ইয়াক আপোনালোকক জনাব বিচাৰিছোঁ যে পূৰ্বতে বিধানসভাৰ যি আমাৰ সময় আছিল, শুক্ৰবাৰে প্ৰত্যেক দিনাই নামাজ পঢ়িবৰ কাৰণে এটা সময় বন্ধ দিয়া হৈছিল। 12 বজাৰ পৰা 2 বজালৈকে বন্ধ দিয়া হৈছিল আৰু সোমবাৰৰ পৰা শুকুৰবাৰলৈকে বৃহস্পতিবাৰলৈকে 9:30 বিধানসভা আৰম্ভ হৈছিল আৰু শুকুৰবাৰে 9টাত আৰম্ভ হৈছিল। এতিয়া বিধানসভাৰ যি কাৰ্যপালিকা ৰুল এণ্ড প্ৰচিডিঅ'ৰ অফ কণ্ডাক্ট আছাম লেজিছলেটিভ এছেম্বলিৰ যি ৰুল 11 তাক সংশোধন কৰা হৈছে আৰু এতিয়াৰ পৰা শুকুৰবাৰে দিনটো, যিটো দিনত নামাজ পঢ়িবৰ কাৰণে 2 ঘণ্টা বন্ধ দিয়া হৈছিল, সেই বন্ধ নাথাকিব, এতিয়া কণ্টিনিউ হ'ব। আৰু ভাৰতবৰ্ষৰ লোকসভা, ৰাজ্যসভা, বিভিন্ন ৰাজ্যৰ বিধানসভাত নিয়মসমূহ পৰ্যালোচনা কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। মূলতঃ অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত লোৱা এই সিদ্ধান্তক আমি স্বাগতম জনাইছোঁ। সৈয়দ ছাদুল্লাহ দিনৰে পৰা, ব্ৰিটিছৰ দিনৰে পৰা এই সিদ্ধান্ত অব্যাহত আছিল আৰু যিহেতু আমি এখন ধৰ্মনিৰপেক্ষ ৰাজ্য বা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, আমাৰ সিদ্ধান্তসমূহ প্ৰত্যেকটো ধৰ্মৰ কাৰণে হ'ব লাগে আৰু আজি এই সিদ্ধান্তটো সদনত আমিনুল ইছলাম ডাঙৰীয়াই উত্থাপন কৰিছে। যিটো সিদ্ধান্ত অলৰেডি হৈ গ'ল, প্ৰতিবেদন দাখিল কৰিছে আৰু সকলোৰে সন্মতি সাপেক্ষে, ইয়াত এনেকুৱা নহয় যে কোনোবাই আপত্তি কৰিছে, সকলোৰে সন্মতি সাপেক্ষে আমাৰ বিধানসভাৰ কাম সুন্দৰভাৱে চলিবৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। মই সকলোকে ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ এই ঐতিহাসিক সিদ্ধান্ত লোৱাৰ বাবে মই বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক অভিনন্দন জনাইছোঁ।